হেল্ল' গাইজ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আনে যোৱা বাটেদি নোযোৱাকৈ নতুনকৈ কিবা এটা কাম কৰিবলৈ আগবাঢ়িছোঁ। নাজানো কিমান কি সফল হওঁ। তো ৰাতিপুৱা ওলাই আহিলোঁ 6:30 বজাতে। আহিলোঁ, দুটামান কাম আছিলে। কাম মানে কি হ'ল, ৰাতিপুৱাই অলপমান মানে ডাঙৰ ডাঙৰ বোল্ডাৰ এজেগাত ৰাখিবলগীয়া আছিলে। তো সেইখিনি ৰাখি মেলি সকলো কাম লগাই থাকিবলগীয়া হৈছে। কি কৰিব, জীৱনটো এনেকুৱা ধৰণে য'তে ত'তে যি কাম মানে ভাড়া য'ত ওলায় তাৰ কাম কৰিবলৈ যাবই লাগিব। তো সেই তাৰে কাম অলপ কণ্ট্ৰেক্টৰ ছাইডত আছিলে, তাৰ চবফালে গ'লোগৈ। দিনটো বহি বহি আমনিও লাগে, উপায় নাই। 7-8 গাড়ীমান মানে পেলাবলগীয়া আছিলে। দেখিছে কিমান ডাঙৰ ডাঙৰ এইখিনি বোল্ডাৰ, কিন্তু গাড়ীয়ে কষ্ট পায় যদি উপায় নাই। কমকৈ হ'লেও নি পিনি মানে ৰাখিবলৈ যেতিয়া ক'লে, বোলো কমকৈ হ'লেও তুলি থৈ মেলি আহোঁগৈ। তো কিন্তু জেগাডোখৰ যথেষ্ট ধুনীয়া, দেখিছে আপোনালোকক দেখাইছোঁ চব। ইমান ধুনীয়া নৈ পাৰত, একদম দিচাঙৰ কিনাৰতে ধুনীয়া জেগা, একদম পুৰা মানুহ চানুহ খালি নাই। দিনটো সেইটোৱে আমনি লাগে, না ওচৰত এখন দোকান না মানুহ আছে। তাৰপিছতে আহিলোঁ, ফেঞ্চিং নিবলৈ আছিলে, ফেঞ্চিং অলপ ল'বলগীয়া আছিলে। তো ফেঞ্চিং নিবলৈ আহিলোঁ, এতিয়া ফেঞ্চিং তুলি আছে। এইটো আনিলোগৈ আপোনাৰ ৰংঘৰ চাৰিআলিৰ পৰা। ইয়াতে মানে এইটো গুদাম হয়, গুদামৰ পৰা ফেঞ্চিং লৈ আহিলোঁ। ফেঞ্চিং লৈ আহি আকৌ আহি গ'লোঁ একেডোখৰ জেগালৈকে, মানে কাৰণ তাতেই ফেঞ্চিং লগাবলৈ মানে পেলাবলৈ আছিলে। তো তালৈকে আহি গ'লোঁ, চব ৰাস্তাটো দেখাইছোঁ। ঔটেঙা বাৰী বুলি কয়, ইমান ধুনীয়াকৈ বনাই থৈছে নহয়। মানে গোটেই ঔটেঙা গছ, এইফালে ধান মানে এতিয়া কাটিলে, মানুহে কাটি আছে। সেইটো কেম্পটো তাত কাম চলিব, ৱাটাৰ ছাপ্লাই কাম এটা চলি আছে। তো সেই তালৈ আহিলোঁ, সেইখিনি কাম কৰি আজৰি হ'ম আৰু লাহে ধীৰে। তাৰপিছতে আকৌ ওলাই যাবই লাগিব, কাৰণ উপায় নাই। আকৌ আহিলোঁ ডিজেল নিবলৈ। এয়া দেখিছে নহয়, তেল ডিপুত তেল ভৰাই আছে, আৰু সেই তেল লৈ আহি আছোঁ। মানে কামৰ মানে শান্তি নাই আচলতে, ইমানেই মানে ইফালৰ পৰা সিফালে গৈ থাকিবলগীয়া হয়। দিবলৈ বুলি সেয়া মানে এটা ছাইডত দিবলৈ বুলি আহিলোঁ। এতিয়া লৈ আহিছোঁ আপোনাৰ বেৰেল, মানে এটা ড্ৰাম বেলেগ বেলেগ জেগাত দিবলগীয়া হয়। তো সেই দিবলৈ আহিলোঁ। সকলোখিনি কাম কৰোঁতে সময় যথেষ্ট হৈ গ'ল, ৰাতি হৈ গ'ল। এতিয়া ঘৰলৈ উভতি গৈ আছোঁ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পিছত কাইলৈ ভিডিঅ' আকৌ আপোনালোকক দেখুৱাম। ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় অসম।